BPFৰ মাটিৰ থলুৱা মাটিৰ থলৰ মানে ভৰি থলৰ মাটিয়ে তেওঁলোকৰ নোহোৱা হৈ গৈছে আৰু কোঠাদি নহয় কামেদি নিশ্চয় কৰিব লাগিব আৰু জিকাৰ যদি কথাটো কোৱা যায় তেতিয়াহ'লে নাম্বাৰ গেম হ'ব নহয় পলিটিক্সৰ নাম্বাৰ গেম যাৰ নম্বৰটো বেছি হ'ব সেই জিকিব কিন্তু আজিৰ তাৰিখত BPFৰ তেনেকৈ মানে নাম্বাৰ কাৰোবাৰ বেছি হোৱা কোনো এটা ৰাস্তাই নাই কিয়নো আপোনালোকে এটা চিধা অংক আপোনালোকক দিব বিচাৰিছোঁ যে এই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত 25টা MCLA সমষ্টি আছে 25টা MCLA সমষ্টিৰ মাজত BPFৰ মাত্ৰ 9জনহে আছে বাকি 16টাই আমাৰ BJP আৰু UPPLৰ এই এটা সমষ্টিত পৰিষদীয় সমষ্টি যদি আমি 20,000 কে ধৰো তেতিয়াহ'লে কিমান আহি যায় 3,20,000 আৰু ইয়াত 7জন MLA আছে তাৰে মাজত এজনহে BPFৰ বাকি 6জনটো আমাৰ মানে NDR তো তেনে ক্ষেত্ৰত যদি এটা MLA সমষ্টি যদি 50,000 কে ধৰা হয় কমকৈ 50,000 তেতিয়াহ'লে তাতো 3 লাখ আছে 3 কিমান হয় 6 লাখ তো জিকিবলৈ কিমান লাগে 4 লাখ মানহে লাগিব তো এই অংকটো সিধা তো তাত মানে মুখত এনেকৈ মানে ডাঙৰ কথা কৈ ডাঙৰ লেকচাৰ মাৰি তো লাভ নাই জিকাৰ অংকটো যদি আছে তাত আজিৰ তাৰিখত ND হিচাপে আছো আৰু ট্ৰেক্টৰে ইয়াত জিকিব ৰাইজৰ সহায় কেনেকৈ সব দেখিছে সবতে যে আৰম্ভণিৰ পৰাই মানে প্ৰাৰ্থী ঘোষণা কৰাৰ পিছৰ পৰা মই আজি প্ৰায় 130টা মান জায়গাত মই ঘূৰিলো প্ৰত্যেকটোতে আমি দলীয় নেতাকৰ্মীসকলৰ চিনা পৰিচয় এটা পৰ্ব আছিল তাত স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আপোনালোকে দেখিলে যোৱাকালি চিফ মিনিষ্টাৰ ডাঙৰীয়া কোকৰাঝাৰৰ ৰেলী কৰিলে পদযাত্ৰা কৰিলে তাতো স্বতঃস্ফূৰ্তভাৱে কিমান মানুহ আমি টাৰ্গেট কৰো মানে 10,000 20,000 30,000 কে তাত 10,000 জায়গাত 20,000 আহি যায় 20,000 জায়গাত 30,000 আহি যায় 30,000 জায়গাত 40-50,000 তেনেকৈ আহি যায় তো স্বতঃস্ফূৰ্তভাৱে আজি ৰাইজ ওলাই আহিছে কিয়নো তেখেতসকলে এইখন চৰকাৰৰ দিনত শান্তি তেওঁলোকে পাইছে প্ৰগতি তেওঁলোকে দেখিছে উন্নয়ন তেওঁলোকে পাবলৈ সক্ষম হৈছে সমাজৰ শেষৰ ব্যক্তিজনৰ তালৈ আঁচনিবোৰ গৈ পাইছে তাৰ কাৰণে NDAৰ পক্ষত আজি তেখেতসকল ভোটদান কৰিবলৈ ৰেডি জাষ্ট এটা আনুষ্ঠানিকতাহে বাকী কালি ৰিপুন বৰাই বিজনেছ কৈছিলে যে NDAৰ প্ৰাৰ্থীজন জিকাৰ যি প্ৰশ্ন উত্থাপন হৈছে যাৰ কাৰণে ভয়তে তেওঁলোকে মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি নেতা মন্ত্ৰী লগাই দিছে কেম্পেইনত আৰু এইটোতো আমাৰ NDA হিচাপেতো আমিতো বাহিৰৰ পৰা আমদানি কৰা নাই নহয় অসমৰে মুখ্যমন্ত্ৰী অসমৰে মন্ত্ৰী অসমৰে MLA আমাৰ NDAৰ নেতা কৰ্মীসকলে আছে ইয়াত তাততো আমি কোনোবা বেংগলৰ পৰা আনা নাই নহয় কোনোবা মানে UPৰ পৰা আনা নাই নহয় আমি আমাৰ দলীয় নেতা কৰ্মীসকলে আহিছে আমাৰ NDAৰ আমাৰ যিখিনি নেতা কৰ্মীসকল আছে বা মন্ত্ৰী আছে তেখেতসকলে আহিছে তাত ক'ব লগা কি আছে তেওঁলোকৰ তেখেতসকলে নিশ্চয়কৈ ভয় খাইছে তেখেতসকল যে একেবাৰে জিৰ' হ'বলৈ গৈ আছে অসমত কংগ্ৰেছৰ এটাও নাপায় তা ইয়াত যদি আমি দেখিছোঁ যে NDA হিচাপে আমি 13টা লোকসভা সমষ্টি একেবাৰে খাটাং হৈ আছে অকল এটা ধুবুৰীহে আমাৰ তিনিকণীয়া এটা যুঁজ হ'ব তাত আমি তো শেষ হাঁহিটো হয়তো আমি NDA হিচাপে মাৰিব পাৰিম আপুনি কিমান ব্যৱধানত জয়ী হ'ব বুলি কমচে কম 3 লাখ 3 লাখতকৈ কমত নহয়